हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গ'ল 4টা আবেলি 4টা আৰু এইয়া যোৱাকালি আবেলি লৈছোঁ জলকীয়া কেইটামান শুকুৱাই মানে এক ৰ'দ দি পেলাই পানীটো নাইকিয়া হোৱাৰ পাছত অকণ ফালি লৈছোঁ দীঘলে দীঘলে বোলো আজি কাটা কুটা কৰি নাথাকোঁ এনেকৈ দীঘলে দীঘলে বনাই থওঁ। এইয়া কেৰাহীটো গৰমাই তাত দিছোঁ মই জিৰা ধনিয়া অকণমান মিঠি গুটি অকণমান সৰিয়হ অকণমান চফ দিম বুলি ভাবিছিলোঁ, আপোনালোকে থাকিলে দি দিব, মই পাহৰি থাকিলোঁ। আৰু সেইখিনি নমাই থৈ ভজা হোৱাত দি দিছোঁ তেল কেৰাহীটোত আৰু এইখিনি ঠাণ্ডা হোৱাত দি দিছোঁ মিক্সিৰ জাৰটোত। একেবাৰে ইজি কৰিবলৈ, তথাপিতো এলাহ লাগে বুজিছেনে কেতিয়াবা কেতিয়াবা কৰিবলৈ। আৰু এইয়া অকণমান গোটা গোটাকৈ পিচি পেলাই নমাই থৈ দিছোঁ। বাৰীৰ জলকীয়াকেইটা কি কৰিম নহ'লে, একেলগেতো খাবও নোৱাৰি, এনেকৈ কৰি থৈ দিওঁ। আৰু এইয়া তেলখিনি অকণমান ঠাণ্ডা হোৱাত দি দিছোঁ হালধি ৰঙা পাউডাৰ অকণ ৰেড চিলি পাউডাৰ অকণ আৰু দি দিছোঁ জলকীয়াকেইটা নিমখ আৰু দি দিছোঁ সেই মছলাখিনি আৰু তাৰপাছত দি দিছোঁ নেমু অকণমান। আপোনালোকে ইচ্ছা কৰিলে ভিনেগাৰো দিব পাৰে, মোৰ ভিনেগাৰ নাই, আনিমকৈ আনাই হোৱা নাই। আৰু এনেও নেমু অকণ দিলে বেছি ভাল লাগে। আৰু এয়া দেখিছেনে বটল ঠাণ্ডা হোৱাত বটলটোলৈ কাঢ়ি থৈ দিলোঁ। বেছি নহয় অকণমান, কিন্তু এয়া খাবলৈ ভাল লাগে। আপোনালোকে কেতিয়াবা নাই খোৱা যদি এনেকৈ ট্ৰাই কৰিবচোন, পটককৈ হয়ো ভালো লাগে। আৰু এইখিনি অকণমান দেখাই দিলোঁ। আমনি পাইছে নেকি? নাপাব দেই। আৰু তাৰপাছত এই ইয়াত চাওকচোন ৰিয়াজ ওলাই গ'ল, সেইকণো অকণমান আপোনালোকক দেখাই দিলোঁ অইন দিনাৰ দৰে। আৰু তাৰপাছততো জানেই কি কৰিম, এওঁৰ কাঁহীখন ৰেডি কৰোঁগৈ, কাৰণ এওঁ মানে গা পা ধুই আজৰি হৈয়ে আছে। তাইক পঠিয়াই মেলি লৈ এওঁৰ কাঁহীখন ৰেডি কৰিছোঁ। আৰু আজি নিৰামিষ ভাত, গতিকে একো নাই, বিট অকণমানো কাটি দিছোঁ, ভাজি আছে তেনেকৈ দিছোঁ, দৈ দিছোঁ, দালি দিছোঁ, বাছ ইমানেই। আৰু এয়া অকণমান পাকঘৰটো লেতেৰা চেতেৰা হৈ আছে আৰু ভালকৈ সেইকাৰণে দেখুওৱা নাই, কাঁহীখনকে দেখাই আছোঁ। অ'ত ত'ত কিবা কিবি পৰি থাকে এইকণ সময়ত, বৰ দিগদাৰ। আৰু এইফালে ইয়াৰ দেখিছেনে ৰেডি হৈয়ে আছে, গতিকে পটাপট থালিখন আনি আগত দি দিলোঁ, খং ৰাগ নুঠক যাতে। তাৰপাছত ব'লক এওঁক পঠিয়াই লওঁ। এইয়া নদীখনো চাফা কৰি আছে অকণমান, এওঁ যাওঁতে সেইকণো দেখাই দিলোঁ ভিডিঅ'ত উঠিছেই যেতিয়া। তাৰপিছত এওঁক পঠিয়াই মেলি লৈ আকৌ চিন্তা কৰিছোঁ বৰকেইটা ভাজিছোঁৱে যেতিয়া টেঙা অকণমানকে কৰি থওঁ, গৰমত আহি খায়ো ভাল পাব, হয়নে নহয় বাৰু। তো মৰিচা আছিল বাৰীৰে, সেই ৰঙা মৰিচাটো যে আলু এটা দি সেইকাৰণে বহাই দিছোঁ তেল অকণ দি পেলাই। আৰু একোৱেই নাই, তাত মই নিমখ হালধি দিছোঁ আৰু এই যে বেচন ঘুটিছিলোঁ বাতিটোত সেইটো উখালি পেলাই তাতে পানীখিনি দি দিছোঁ, ভালকৈ উতলাহাত বৰ দি আৰু অকণমান টেঙা চেপি দিছোঁ, বাছ হৈয়ে গ'ল। কিন্তু ইয়াত বিলাহী দিলে বেছি ভাল লাগে, আজি মই অকল নেমু টেঙাহে দিছোঁ, মায়ে মানে বিলাহী নাখায়। আৰু এইফালে লৈছোঁ কেৰাহীটোত কেইডালমান লাই শাক অকণমান তেল দি লেৰেলাই লৈছোঁ আৰু প্লেটখনত কাঢ়ি থৈ দিছোঁ, ৰ'ব দেখাই আছোঁ কি কৰোঁ বাৰু। তাৰপাছত সেই কেৰাহীটোতে তেল দি দিছোঁ সেই যে লাই শাক আছিলে অলপ আৰু মৰিচা হেৰি আছিলে খুতৰা, সেইখিনি বহাই দিছোঁ, নিমখ হালধি দি ঢাকি থৈ এইয়া আহিছোঁ চব্জি ল'বলৈ। চব্জিয়ালা আহি গৈছিল ঘৰলৈকে, বোলো লৈ থওঁ গৰমত ওলাই যোৱাতকৈ, সেইখিনিও লৈ থলোঁ। এইবিলাকেই আৰু দিনটোৰ ডিউটি। তাৰপাছতে ধুনীয়াকৈ ধুই ধাই ল'ম, মেচিনত ভৰাই থৈছোঁ। এইয়া প্লেটখনত দেখিলেনে লাই শাককেইডাল, তাতে নহৰু জলকীয়া অকণমান নিমখ, বাছ মিক্সিত দি দিছোঁ আৰু এটা পেষ্ট বনাই লৈছোঁ। আৰু বাতিটোত দিয়াৰ পাছত দি দিছোঁ অকণমান মিঠাতেল, ইমান ধুনীয়া এটা চাটনি হয় নহয়, যদি খোৱা নাই খাব দেই। আৰু এইফালে শাকখিনিও হৈ গ'ল দেখিছেনে, সেইখিনিও নমাই থৈ দিলোঁ। আৰু লাই শাক আছিলে যে অকণমান হোৱাৰ সময়ত মিঠাতেল দি দিছোঁ। আৰু ইনা আহি গ'ল জানেনে দুপৰীয়া 1টামান বজাত, গতিকে পটল আৰু বেঙেনা ফ্ৰাই কৰি ল'লোঁ এনেকৈয়ে। আৰু লগত সেই মানে আছিলে এইখিনি, আৰু পটল আৰু বেঙেনা ফ্ৰাইও লগত লৈ ল'লোঁ। তাইও আজি নিৰামিষ খায়, সেইকাৰণে এনেকৈয়ে আজি ভাতসাঁজ মা মই আৰু তাই এনজয় কৰিলোঁ। সৰুটো দেওৰ আছে, সি গায়ে ধোৱা নাই, গতিকে তাক দেখাব নোৱাৰিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।